we have arranged a little program as a farewell on this on the occasion on this. So for this meeting, I would like to request the official sir or Regional Secretary to preside over this meeting and to forward the proceedings as per this prepared agenda. And Sri Pankaj Vaidya sir will be first felicitated by Gamosa, by our Regional Secretary sir. ধন্যবাদ। আমার বিষয়া উৎপল শৰ্মাই কোৱা নিচিনা মই সভাপতিৰ আসন গ্ৰহণ কৰিলোঁ। প্ৰথম অৱস্থাত আমাৰ আজি বিদায়ী আমাৰ চৰকাৰী বিষয়া দীপাংকৰ শইকীয়া ডাঙৰীয়া তেখেতক আমি সম্বৰ্ধনা জনাম। কাৰ পৰা মোৰ পৰা ব্যক্তিগত হিচাপে চৰকাৰ শইকীয়া ডাঙৰীয়াক মই সম্বৰ্ধনা জনালোঁ। কল্পনা এতিয়া আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হৈ আমি তেখেতক সম্বৰ্ধনা জনাম। এতিয়া উৎপল শৰ্মা ডাঙৰীয়া আপুনি ফুলং গামোচাৰে তেখেতক সম্বৰ্ধনা জনাওক। মিথুৰাণী আপুনি সেই ফ্লাৱাৰ বকেট দি পেলাই তেখেতসকলক সম্বৰ্ধনা জনাওক। আমাৰ জ্যেষ্ঠ বিষয়া একতাৰ ডাঙৰীয়া আপোনাক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এটা সৰু গীত আমাৰ সকলোৰে তৰফৰ পৰা ঘূৰাব। প্ৰথমতে মই আমাৰ উৎপল শৰ্মা ডাঙৰীয়াক দুই এষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনাওঁ। মই মাধ্যমিক শিক্ষা বিভাগত প্ৰথম 2010 চনত ইয়াতে জইন কৰিছিলোঁ 21 ছেপ্টেম্বৰ। আৰু ঠিক তেতিয়াৰ পৰাই দীপাংকৰ শইকীয়া খুৰাৰ লগত, খুৰা বুলি মাতোঁ তেখেতক, মৰমত হয়, এটা বেলেগ ধৰণৰ সম্বন্ধ গঢ়ি উঠিছে আমাৰ মাজত। তো তেতিয়াৰ পৰাই তেখেতৰ লগত চিনাকি। তো অফিচত আমি সকলোৱে কাম কৰোঁ। তো সাধাৰণতে অফিচত আমাৰ মাজত তেনেকুৱা সম্বন্ধ নাথাকে, কিন্তু তথাপিও এটা পৰিয়ালৰ দৰে এনেকুৱা এটা পৰিৱেশত আমি কাম কৰি আহিছোঁ। আৰু এনেকুৱা এটা সম্বন্ধ গঢ়ি উঠিছে। তেখেতৰ লগতেই নহয়, তেখেতৰ পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগত। তেখেত এজন সম্পূৰ্ণ মানুহ। তেখেতক আমি বহুত ওচৰৰ পৰা পাইছোঁ। তেখেতৰ দুজন ল'ৰা আছে, তেওঁলোকো ৱেল এষ্টাব্লিছড। আৰু তেখেতে, মই ভাবোঁ যে তেখেত জীৱনত এজন
সফল ব্যক্তি হিচাপে তেখেতক আমি গণ্য কৰোঁ। আৰু যথেষ্ট তেওঁ মাজে মাজে আমাক কিছু তেখেতৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা আৰু চাকৰি জীৱনৰ অভিজ্ঞতাও আমাৰ লগত শ্বেয়াৰ কৰিছে কিছু। তো সেইবিলাকৰ পৰাও আমি যথেষ্ট তেওঁৰ পৰা শিকিছোঁ। আৰু যিখিনি জানো তেখেত ৰসায়ন বিজ্ঞানত তেখেতে যথেষ্ট হেৰি কৰিছে, পঢ়া শুনা তেখেতৰ আছে, এতিয়াও তেখেতে পঢ়া শুনা কৰে। আৰু আমি ব্যক্তিগতভাৱে মই তেখেতৰ পৰা আশা কৰোঁ যাতে ভৱিষ্যতে অন্ততঃ এখন কিতাপ লিখি উলিয়াই ৰসায়ন বিজ্ঞানত ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আৰু তেখেতে কেৱল পঢ়া শুনাৰ লগতে নহয়, অন্যান্য সাংস্কৃতিক দিশতো তেখেতৰ যথেষ্ট সুনাম আছে, যিখিনি আমি জানো। আজি তেখেতৰ চাকৰি জীৱনৰ শেষ দিন, বহুত কষ্ট কৰি এই গোটেইখিনি সময় তেখেতে পাৰ কৰিছে। গতিকে চাকৰিৰ পিছৰ এতিয়া যিখিনি সময় আছে, সেইটো মই ব্যক্তিগতভাৱে আশা কৰোঁ যাতে তেখেতে নিজে বিচৰাৰ দৰে বাকীখিনি সময় উদযাপন কৰিব পাৰে নিজে বিচৰা ধৰণে। আৰু তেখেতে সুখী হৈ থাকক, ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ। এয়াই আমাৰ কামনা, তেখেতৰ উজ্জ্বল ভৱিষ্যত সুশান্তিত থাকক। ইমানখিনিয়ে মই ক'ব লগা। ধন্যবাদ উৎপল শৰ্মা ডাঙৰীয়া। এতিয়া আমাৰ এই কল্পনা ডেকা, তেখেতে আপোনাৰ আডাল লিটাৰশ্বিপ প্ৰগ্ৰামত বহুত দিনৰ পৰা জড়িত হৈ আছে আমাৰ শইকীয়া ডাঙৰীয়াৰ লগত। কল্পনা ডেকাক মই দুই এষাৰ ক'বলৈ অলপ অনুৰোধ জনাম। নমস্কাৰ, ৰেছপেক্টেড ছাৰ আৰু শইকীয়া ছাৰক মই 2013 চনত যেতিয়া জইন কৰিছিলোঁ, এনেই জইন কৰিছিলোঁ আৰু একো দৰমহা পোৱা নাছিলোঁ। তেখেতে মোক ইয়াতে মানে কি সাক্ষৰ ভাৰত মিছনত মোক সোমাই দিলে। তাৰপিছত আৰু মই বৰ বিশেষ তেনেকৈ ক'ব নোৱাৰিম, কিন্তু মোক সঁচাকৈ মানে কি কয় ছেক্ৰেটেৰিয়েটত মানে কি তেখেতেহে মোক ইয়াতে সোমাই দিলে। সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰ। আৰু বাকী কোনো নজনা এটা মানে কোনো চাগে তেনেকৈ ভালকৈ নাজানে, শইকীয়া ছাৰৰ এটা বহুত ভাল এটা আছে, গুণ এটা আছে, সেইটো হৈছে সাংস্কৃতিক দিশত বহুত ভাল তবলা বজায় তেখেতে আৰু গানো গায়। আৰু তেখেতক মই অনুৰোধ জনাইছোঁ, এতিয়াতো ভাল সময় পাব তেখেতে, এতিয়া যেন কি কয় তাৰে ওপৰত ভাল চৰ্চা কৰে, তাকেই মোৰ আৰু বিশেষ ক'বলগীয়া আছে। ধন্যবাদ কল্পনা। আমি জনা নাছিলোঁ, আজিয়ে জানিলোঁ তেওঁ যে আপোনাৰ মিউজিক বা আপোনাৰ সংস্কৃত বিভিন্ন দিশত আগবাঢ়ি আহি গৈছে, তেখেতৰ নলেজ এটা আছে। এতিয়া আমাৰ আচ্ছা, এতিয়া আমাৰ জ্যেষ্ঠ বিষয়া আমাৰ প্লেনিং চেলৰ একাদশ ডাঙৰীয়া, তেখেতৰ দুই এষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সন্মানীয় চৌধুৰী ছাৰ, সন্মানীয় শইকীয়া দা, মই শইকীয়া দা বুলিয়ে মাতোঁ ছাৰ, সৰুৰ পৰা মাতোঁ, মানে মই যেতিয়াৰ পৰা লগ পাইছোঁ তেতিয়াৰ পৰা শইকীয়া দা বুলি মাতোঁ। গতিকে মানে ছাৰ মানে তেখেত মোৰ ছাৰ হয়, মানে তেওঁ বহুত কথা শিকাইছে মোক এতিয়ালৈকে। মই গুৰিৰ পৰা লগ পাইছোঁ, মই যেতিয়াৰ পৰা চাকৰিত জইন কৰিছোঁ সেই দিনাৰ পৰা আজিলৈ মানে লগ পাইছোঁ। আৰু তেওঁৰ পৰা মই বিভিন্ন ধৰণৰ পৰামৰ্শ, অকল মোৰ অফিচৰে নহয়, মই ঘৰুৱা বা ব্যক্তিগতভাৱেও তেওঁৰ পৰা এতিয়ালৈকে গাইড হিচাপে তেওঁৰ পৰা মই লৈ আছোঁ। তেওঁক মই যেতিয়াৰ পৰা লগ পাওঁ তেতিয়াৰ পৰা মানুহজন ইমান অমায়িক, কোনোদিনে ছাৰ খং এটা দেখা পালোঁ তেওঁ। আমি কেতিয়াবা দোষ কৰি দিওঁ, দোষ কৰাটো মই গম পাওঁ, তাৰপিছতো তেওঁ কোনোদিনে খং কৰা নাই, বৰঞ্চ বুজাই দিয়ে খং নকৰিবা, খং নকৰিবা, এনেকুৱা। এই যে পৰামৰ্শবিলাক তেওঁ দিছে, তাৰ কাৰণে মই তেখেতৰ ওপৰত চিৰদিনে ঋণী আছোঁ। হয়তো এই পৰামৰ্শ বা তেওঁ যিখিনি শিকাই গ'ল, এইখিনি ঋণ মই কেতিয়াও মানে খুজিব নোৱাৰোঁ। আজি আমাৰ মাজৰ পৰা তেওঁ হয়তো কৰ্মজীৱনৰ পৰা হয়তো এনেই আঁতৰি যাব, কিন্তু তেওঁ সদায় আমাৰ মাজত থাকিব। মই এতিয়াও কিবা ছাজেশ্যন লাগিলে মই তেখেতকে দিওঁ। গতিকে সৰুৰ পৰা লগ পালোঁ, মানে এই যেতিয়াৰ পৰা আমি চাকৰিত জইন কৰিছোঁ তেতিয়াৰ পৰা
এতিয়ালৈকে আজিলৈকে তেওঁ আজিও মোক অথবা দুদিন আগতেও মই এটা ছাজেশ্যন দিছে যে অমুক কৰিবা তমুক কৰিবা এনেকুৱা মানে এই যে ছাজেশ্যন যে তেওঁৰ পৰা পাইছোঁ সেইকাৰণে মই হয়তো আজিখিনি আহিব পাৰিছোঁ বা কৰিব পাৰিছোঁ আৰু তেনেকৈ ভৱিষ্যতেও মোক তেওঁ এনেকৈ উপদেশ দিব বুলি মই মানে আশা কৰিলোঁ আৰু ইভিন মানে মই মানিব গ'লে তেওঁ মই আচলতে এজন মানে টিচাৰ বা গুৰু হিচাপে মানে মোৰ মানি লৈছোঁ গতিকে তেওঁৰ ভৱিষ্যত জীৱন আৰু ভালদৰে চলি যাওক তেওঁৰ পৰিয়ালৰ লগত মোৰ এটা মানে এনেই সম্পৰ্ক আছে এনেধৰণৰ তেওঁ অলৰেডি তেওঁলোক ইষ্টাব্লিছমেণ্ট মানুহ গতিকে তেওঁৰ ল'ৰাই অংকুৰজ্যোতি বোধ এতিয়া দিল্লী মানে থাকে লণ্ডনত থাকে নহয় কেলে আৰু সৰুজনী মানে ইঞ্জিনিয়াৰিং কৰি আছে বাইদেউ তেওঁৰ পৰিবাৰ বাইদেউৰ লগতে মোৰ কথা চিনাকি আছে গতিকে অকল শইকীয়াতে নহয় তেওঁলোকৰ পৰিয়ালৰ বাইদেউও মোক কিছুমান ছাজেশ্যন দিয়ে আৰু ছাজেশ্যনখিনিও মই ল'ম গতিকে তেওঁৰ ওচৰত মই সঁচাকৈ চিৰঋণী আৰু মই যদি কেতিয়াবা তেওঁ ভুলকৈ কথা কৈছিলোঁ বা ভুলকৈ কেতিয়াবা বেয়া কৰিছিলোঁ তেওঁ যাতে এইখিনি মোক ক্ষমা কৰিব এইখিনি কৈ মই ধন্যবাদ জনাইছোঁ অঁ মাননীয় শিক্ষা বিভাগৰ মাধ্যমিক শিক্ষা বিভাগৰ অতিৰিক্ত সচিব মহোদয় আৰু আমাৰ অৱসৰ ল'বলগীয়া আজি শইকীয়া দাদা বুলিয়ে মাতোঁ মই আৰু আমাৰ প্ৰদীপ কলিতা আজি এটা বৰ কৈ যাওক শুভ দিন বুলিয়ে ক'ব পাৰি আৰু মই ভাবোঁ চব বস্তুৰে এটা শেষ সীমা আছিল চব বস্তু জন্মিলে বা গছ এজোপা জন্ম হ'লেও যেনেকৈ তাৰ এদিন মৃত্যু আছে চব বস্তুৰে আজি অসমখনত মই চৰকাৰী চাকৰি এটা নিৰ্দিষ্ট সময়ত আমি অৱসৰ ল'বই লাগিব এইটো এটা নিৰ্দিষ্ট চৰকাৰী নিয়ম আৰু এই দিনটোত মই ভাবোঁ বৰ বেছি কৰিবলগীয়া নাই আমি সকলোৱে আজিয়ে লাগে যেনেকৈ আছিলোঁ সেনেকৈয়ে থাকিম বুলি ভাবোঁ শইকীয়া দা আমাৰ মাজত সদায়ে থাকিব আছিল আৰু আমি ৰিটায়াৰমেণ্টত গ'লেও বা অৱসৰ ল'লেও আমি শইকীয়া দাক কেতিয়াও পাহৰিব নোৱাৰোঁ এই নিৰ্দিষ্ট দিনটোত মই শইকীয়া দাৰ ভৱিষ্যত জীৱন উন্নতি উজ্জ্বল কামনা কৰি এইখিনিতে মোৰ বক্তব্য ধন্যবাদ আজি সভাত উপস্থিত আমাৰ বিদায়ী বিষয়া দীপংকৰ শইকীয়া ডাঙৰীয়া আৰু আমাৰ প্লেনিং চেলৰ উপস্থিত বিষয়া আৰু কৰ্মচাৰীসকল মই যেতিয়া যোৱাকালি শইকীয়া চাহাব মোৰ চেম্বাৰত আহিলে তেওঁ ক'লে 31 তাৰিখে তেওঁৰ মানে অৱসৰপ্ৰাপ্ত লাষ্ট মোৰ অলপ বেয়া লাগিল তেওঁ কৈ আছিলে মোক বহুত দিনৰ পৰা যে 31 ডিচেম্বৰ তেখেতৰ চাকৰিৰ ম্যাদটো উকলিব কিন্তু মই ভবা নাছিলোঁ ইমান সোনকালে 31 ডিচেম্বৰটো যে আহিব আপোনাৰ সময় কেনেকৈ পাৰ হয় অলপ বুজা দিগদাৰ শইকীয়া ডাঙৰীয়া আমাৰ এই ডিপাৰ্টমেণ্টত অফিচাৰ স্পেচিয়েল ডিউটি হিচাপে কাম কৰিছে মই এডুকেশ্যন ডিপাৰ্টমেণ্টত 2015 চনত বোধ কৰি 16 চনত জইন কৰিছোঁ জইন কৰি তেতিয়াৰ পৰা তেখেতক মই লগ পাইছোঁ তেওঁ আপোনাৰ পঢ়না লিখনা অভিযান তাৰ আগতে আপোনাৰ স্বচ্ছ ভাৰত মিছন এই গোটেই প্ৰগ্ৰামত তেওঁ জড়িত হৈ আছিল যিমান দিন শইকীয়া চাহাব আছিল এডুকেশ্যন ডিপাৰ্টমেণ্টত মোৰ কোনো আপোনাৰ এনেকুৱা কোনো কমপ্লেক্সিটি নাছিল ওপৰ মহলৰ পৰা যেতিয়া হুকুম আহে মন্ত্ৰী কওক চিফ মিনিষ্টাৰৰ পৰা কওক প্ৰধান সচিবৰ কওক CM ছেক্ৰেটাৰী বা দিল্লীৰ পৰা আহে এই তথ্য লাগে মই নিৰ্ভয়ে তেখেতৰ দায়িত্ব দিছিলোঁ আৰু সুন্দৰভাৱে তথ্যবোৰ তেওঁ আমাক
আনি দিছিলে। এতিয়া মোৰ টেনশ্যন হৈছে আপোনাৰ যে তেখেতৰ ৰিটায়াৰমেণ্টৰ পাছত এই যে পঢ়না লিখনা অভিযান, সাক্ষৰ ভাৰত মিছন বা আমাৰ যিটো নিউ লিটাৰেচি প্ৰগ্ৰাম বা আডাল্ট এডুকেশ্যনৰ ওপৰত যিটো দায়িত্ব তেওঁ লৈছিলে আৰু যেনেকৈ তেওঁ আগবঢ়াই গৈছিলে, মই এটা বিকল্প দেখা নাই আপোনাৰ। আৰু বিশেষকৈ মোৰ টেনশ্যন কিয় হয় আপোনাৰ, এই ডিপাৰ্টমেণ্টত বহুত ছাবজেক্ট মেটাৰ মই চাব লাগে আৰু বহুতৰ ওপৰত মই নিৰ্ভৰ কৰিব লাগে। আডাল্ট লিটাৰেচি প্ৰগ্ৰামৰ ওপৰত মই শইকীয়া ডাঙৰীৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ, তেওঁক দিছিলোঁ, ধুনীয়াকৈ তেওঁ বনাই দিছিলে। আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কওক, মন্ত্ৰী মহোদয়ে কওক বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কওক, এভৰি ওৱান ৱাজ ফুল্লি ছেটিছফাইড। মানুহে চাকৰি যেতিয়া সোমায়, ডেট অফ বাৰ্থ থাকে, ডেট অফ বাৰ্থৰ লগত ডেট অফ ৰিটায়াৰমেণ্ট থাকে আপোনাৰ, এইটো ইণ্টাৰকানেক্টেড আপোনাৰ। আজি তেখেতৰ ৰিটায়াৰমেণ্টৰ দিন, 2026 চনৰ মোৰ ৰিটায়াৰমেণ্টৰ তাৰিখ আহিব, কিন্তু ৰিটায়াৰমেণ্ট আহিব যাব, মানুহ নিযুক্তিত সোমাব, ৰিটায়াৰমেণ্ট ল'ব, কিন্তু চাকৰি জীৱনত কাৰ কি আপোনাৰ কণ্ট্ৰিবিউশ্যন আপোনাৰ, ডেট কাউন্সিল অল। আমাৰ বহুত বিষয়া আছে, কৰ্মচাৰী অন্য অফিচত আহে আৰু গুচি যায় আপোনাৰ। আৰু বহুত বিষয়া আছে আপোনাৰ, তেওঁলোকে দৰমহা পায়, কাম নকৰা মানুহ দৰমহা পায়, তেওঁ কিন্তু কৰ্ম কৰি যিখিনি আপোনাৰ তেখেতে আপোনাৰ আমাৰ ডিপাৰ্টমেণ্টটো বিশেষকৈ আপোনাৰ আডাল্ট লিটাৰেচি প্ৰগ্ৰামত যেনে আগবঢ়াইছে, মই সদায় তেখেতক ধন্যবাদ জনাইছোঁ, মই প্ৰণাম জনাইছোঁ। যে যদিও আপুনি অৱসৰপ্ৰাপ্ত হৈ ৰিটায়াৰমেণ্ট হ'ব বা আজি হ'বলৈ আপোনাৰ আগবাঢ়ি আছে, 31 ডিচেম্বৰ আবেলি 5টা বজাত আপোনাৰ ৰিটায়াৰমেণ্ট হ'ব, কিন্তু মোৰ অনুৰোধ, আডাল্ট লিটাৰেচি প্ৰগ্ৰাম, নিউ লিটাৰেচি প্ৰগ্ৰাম, আমি কেতিয়াবা আপোনাৰ সহায় বিচাৰিলে আপুনি আমাক অলপ সহায় কৰিব, কাৰণ এক্সপিৰিয়েঞ্চ ইজ এ কোৱালিফিকেশ্যন। আপুনি এটা হাইলি কোৱালিফাইড মানুহ, আপুনি MSc পাছ কৰিছে, ডক্টৰেট পাছ কৰা বুলি মই জানিছোঁ। আমাৰ কল্পনা ডাঙৰীয়াই কৈছে, কল্পনা মেডামে অলৰেডি কৈছে যে আপুনি মিউজিক জগততো আপুনি আগবাঢ়ি গৈছে আপুনি। মই তেখেতক কৈছিলোঁ আজি বা 6 মাহ আগতে যে আপোনাৰ অবিহনে আমাৰ আডাল্ট এডুকেশ্যন প্ৰব্লেম হ'ব, আপোনাৰ চাকৰি ম্যাদ আৰু 1 বছৰৰ কাৰণে মই অলপ বঢ়াই দিম। তেওঁ কথাটো নামানিলে মানে তেওঁ বহুত বছৰ চাকৰি কৰিলে, আৰু এতিয়া বৰ্তমান চাকৰি কৰাৰ অলপ প্ৰব্লেমো আছে। এই মুহূৰ্তত জানে, মোৰ টেলিফোন আহিলে মোৰ CM ছেক্ৰেটেৰীৰ পৰা, ছেক্ৰেটেৰী টু CMৰ পৰা, আজিয়ে তথ্য লাগে, এতিয়াই লাগে। এনে পৰিস্থিতিত কাম কৰাৰ অলপ প্ৰব্লেম, কাৰণ আপুনি ভুল তথ্য দিব নোৱাৰে, আপুনি ভুল তথ্য দিলে আপোনাৰ প্ৰব্লেম, সময়মতে নিদিলেও প্ৰব্লেম হ'ব। সেইকাৰণে এইটো এটা চেলেঞ্জ আপোনাৰ, যে আপোনাক ভালে ভালে তেওঁ চাকৰিৰ সময়টো পাৰ হৈ গ'ল, আৰু তেখেতৰ ল'ৰা ইতিমধ্যে আপোনাৰ শুনিছোঁ আপোনাৰ ইংলেণ্ডত আছে, আৰু 2 নম্বৰ ল'ৰাটো বোধকৈ ইঞ্জিনিয়াৰিং পঢ়ি আছে, আৰু তেখেতে ফিজিকেলি অলপ ফিট। সেইকাৰণে পষ্ট ৰিটায়াৰমেণ্ট মই বিচাৰিম যে তেখেতৰ যিটো মেন পাৱাৰ পটেঞ্চিয়েলিটি আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে, এক্সপিৰিয়েঞ্চ আছে, সেইখিনি যাতে সমাজৰ কামত, ভাল কামত যাতে আপোনাৰ ভগৱান দাসে ফোন মাৰিছে আপুনি লাগিব, আপুনি মাৰিছে। সেইকাৰণে শইকীয়া ডাঙৰীয়া, আমি কাম কৰিলোঁ বহুত বছৰ, কেতিয়াবা যদি মই কিবা কাৰণত আপোনাক বেয়াকৈ কৈছোঁ, মোক ক্ষমা কৰিব, কাৰণ ব্যক্তিগত হিচাপে মই কাকো বেয়াকৈ নকওঁ, কাৰণ আমাৰ তাত বহুত ট্ৰেমেণ্ডাছ প্ৰেছাৰ পৰে, আজি 31 তাৰিখ, সকলোৱে বিচাৰে 3টা বজাত ঘৰত যাব, নতুন বছৰটো ভালকৈ আপোনাৰ প্লেনিং কৰিছে, কিন্তু মোৰ তাত এতিয়া ফোন আহিলে, আজিৰ ভিতৰত ৰিপৰ্টটো কি লাগে। এই ৰিপৰ্টটো খালি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট নহয়, SCRT, RMSA, SSA, হায়াৰ এডুকেশ্যন, গোটেই ডিপাৰ্টমেণ্ট ৰিপৰ্ট কালেক্ট কৰিব লাগে। সেইকাৰণে ভালে ভালে দিন যে আপুনি কটালে, ঈশ্বৰৰ আগত আপুনি, মই কৈছোঁ, আমাকো যেনেকৈ ঈশ্বৰে যেনেকৈ এনেকুৱা ভালদৰে মানে আমাৰ ৰিটায়াৰমেণ্টলৈকে যাতে আমাৰ কোনো প্ৰব্লেম নহয়, আমি আগবাঢ়ি যাব পাৰোঁ, খুব বেছি নকওঁ মই। আৰু মই বিচাৰিছোঁ যে God will bless you with a very future and happy life. Thank you very much. শইকীয়া সাহেব, এতিয়া আপোনাক 2 এষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন আমাৰ অতিৰিক্ত সচিব মহোদয় শ্ৰী চৌধুৰী ছাৰ, মোৰ লগৰ সহকৰ্মীসকল তথা বন্ধু বান্ধৱীসকল, আজি 31 ডিচেম্বৰ মই অৱসৰ ল'লোঁ। প্ৰকৃততে মই অৱসৰ ল'ব লাগিছিলে ফেব্ৰুৱাৰী মাহত, কিন্তু সেই সময়ত আমাৰ প্ৰিন্সিপালে 10 মাহ পিছুৱাই বনাব লগা হ'ল, জানুৱাৰীত ছেশ্যন আৰম্ভ হোৱাৰ কাৰণে, সেইকাৰণে ডিচেম্বৰ পালোহি। এতিয়া মোৰ বয়স 60 বছৰ 10 মাহ।
প্ৰকৃতভাৱে বা যিয়ে নহওক যি নীতি নিয়ম আছে সেই নীতি মানে মই অৱসৰ ল'লোঁ আৰু জয়তে মই শিক্ষা বিভাগত বিশেষকৈ মাধ্যমিক শিক্ষা বিভাগৰ সচিবালয়ত কাম কৰাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ যোগেদি মই যিখিনি বস্তু শিকিলোঁ সেইখিনি হয়তো মই জীৱনকালত হয়তো শিকিব নোৱাৰিলোহেঁতেন আৰু এই ক্ষেত্ৰত মই আপোনালোক সকলো ওচৰত ঋণী আৰু বিশেষকৈ চৌধুৰী ছাৰৰ পৰা মই আজিও যেন কথা শিকি থাকিম এনেকুৱা এটা মনোভাৱ আছে। তেখেতে সন্মুখত কোৱাটো ভাল নহয় বা নিয়ম নহয়, তবু মই কৈছোঁ যে তেখেতৰ সেইটো নাথাকে, যে তেখেতে অফুৰন্ত জ্ঞান আছে এনেকুৱা যে তেওঁ কাম এটা চম্ভালি ল'ব পাৰে আৰু কামটো কেনেকৈ কৰিব লাগে সেই ডিৰেকশ্যনটো অতি সোনকালে পাৰে। সেইখিনি মই শিকিলোঁ আৰু এইখিনি শিকোঁতে কেতিয়াবা যদি মই আপোনালোকৰ ওচৰত বা ছাৰৰ ওচৰত যদি কিবা ভুল ভ্ৰান্তি কৰিছিলোঁ বা কিয় পৰা নাই সেইটো হিচাপে মই ক্ষমা বিচাৰিলোঁ। আৰু বন্ধু বৰ্গসকলতো যদি কেতিয়াবা মই কিবা বেয়া ব্যৱহাৰ কৰিছিলোঁ বা অজানিতে যদি কিবা ভুল কৰিছিলোঁ সেইখিনি প্ৰথমতে ক্ষমা ভিক্ষা কৰি ল'লোঁ। মই চাকৰি জীৱনৰ পাছত মই ঘৰলৈ যোৱাটো সিদ্ধান্ত কৰিছোঁ মই চাগে 3 বা 4 তাৰিখে যামগৈ। মই 1981 চনৰ অক্টোবৰ মাহত BSc পাছ কৰাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলৈ আহিছিলোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত ৰসায়ন বিভাগত মই চিট পাই পঢ়া নাছিলোঁ, যিহেতু মই সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ মই এক্সিকিউটিভ মেম্বাৰ আছিলোঁ। সেই সূত্ৰে মই গুৱাহাটীত পঢ়িবলৈ বাধ্য হ'ব লগা হ'ল ছাত্ৰ সন্থাৰ কাম কৰিবৰ কাৰণে। সেই বছৰ আমাৰ কোনো ধৰণৰ পোষ্ট গ্ৰেজুৱেটত আমাৰ এডমিশ্যন হোৱা নাছিলে, গুৱাহাটী ইউনিভাৰ্চিটিত দিলে হৈছিলে। সেইকাৰণে মই আইন মহাবিদ্যালয়ত যোগদান কৰিলোঁ, JB ল কলেজত। তাত থাকোঁতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মই কাৰ্যবাহী সাংগঠনিক সম্পাদকৰ দায়িত্ব ল'লোঁ। নিকুবুজামান তেতিয়া সভাপতি আছিলে, বিজন আছিলে মেম্বাৰ, বিজন মই। তাৰপিছত তেওঁলোকে মোক গভৰ্ণমেণ্ট ল কলেজলৈ আহিলে, মই গভৰ্ণমেণ্ট ল কলেজত পঢ়িলোঁ আৰু ইতিমধ্যে মই গুৱাহাটী বিশ্ববিদ্যালয়ত পৰৱৰ্তী কালত ৰসায়ন বিভাগত মই যোগদান কৰিলোঁ। সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ পৰা 1987 চনত মই MSc লৈ পাছ কৰিলোঁ। তাৰপিছত 1988 চনত মই গভৰ্ণমেণ্ট ল কলেজৰ পৰা LLB ডিগ্ৰী ল'লোঁ। তাৰপিছত মই চাকৰি কৰিছিলোঁ আৰ্য কলেজত কেইদিনমান আৰু সেই সময়তে মই পৰীক্ষা এটা দিয়াৰ কাৰণে চাকৰি আমাৰ বহুদিন হৈ গ'ল। মই গুৱাহাটী ইউনিভাৰ্চিটিত পাই আন্দোলনৰ কাৰণে 6 বছৰ পঢ়িব লগা হ'ল, পৰীক্ষাবোৰ নহয়। চাকৰি খুব বিচাৰিছিলোঁ বা এপ্লাই কৰি আছিলোঁ, নাজানো সেই সময়ত মই ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট মই ছাব ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স পালোঁ। মই কামত যোগদান কৰিলোঁ। সময়ত প্ৰফুল্ল মহন্ত মন্ত্ৰী হ'ল। প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হোৱাৰ দিনা আমাৰ যিটো সম্পৰ্ক এটা আছিল ছাত্ৰ সন্থাৰ, তেতিয়া তেওঁ মোক ক'লে, ভিভু সমান এতিয়া মনত পৰিছে, ক'লে যে দীপাংকৰ তোমাক কি লাগিব? যিদিনা শপত গ্ৰহণ হৈছে সেইদিনা মই BD হোষ্টেলত গৈছিলোঁ। মোক একো নালাগে। তাৰ ৰমনে ক'লে লোৱা কিবা এটা লোৱা, বোলে একো নালাগে মোক। তাৰপিছত মই কৈছোঁ চাকৰি পাইছোঁ সেইকাৰণে মোক একো নালাগে। কি পাইছা? বোলে এনেকৈ ছাব ইনস্পেক্টৰ। ঠিক আছে তুমি গুৱাহাটীত থাকিব লাগিব, মই তোমাক এডালটত দিম। ডাইৰেক্টৰ এডালটত আছে বুলি গম পালোঁ, তেতিয়া মই ডাইৰেক্টৰ এডালটত জইন কৰিলোঁ। জইন কৰাৰ পাছতেই তিলোত্তম বৰুৱাবাদী বুলি ডিৰেক্টৰ আহিছিলে, তেওঁ ক'লে দীপাংকৰ মই গম পাইছোঁ তুমি নালাগে, তুমি এইটো পোষ্টলৈ গুচি আহা, এইটো পোষ্টত থাকিব নালাগে, তোমাৰ কোৱালিফিকেশ্যন। এনেকৈ আহিলোঁ। আৰু সেই সময়ত যেতিয়া মই চাকৰি কৰিছিলোঁ সম্পাদকৰ চাকৰি বৰ বিশেষ দায়িত্ব নাছিলে আৰু মই তেতিয়া নৰ্থ ইষ্ট টাইমছ, আছাম ট্ৰিবিউন, চেণ্টিনেল, নতুন দৈনিকত মই স্তম্ভ লেখক হিচাপে লিখিছিলোঁ। বহুদিন লিখিলোঁ, বহুদিনেই লিখিলোঁ আৰু এডিটৰিয়েল লিখিলোঁ। 200 টকাকৈ পাওঁ, মোৰ এতিয়াও মনত আছে। তেনেকৈ মই পেৰেলেলি কাম কৰিছিলোঁ। অল ইণ্ডিয়া ৰেডিঅ'ত গুৱাহাটীৰ মই কেজুৱেল এনাউন্সাৰ আছিলোঁ। দূৰদৰ্শনৰ মই ঘোষক হিচাপে মডাৰেটৰ হিচাপে কাম কৰিছিলোঁ, একাদশতে জানে নিশ্চয়। গতিকে সেইখিনি মোৰ হবি আছিলে। 96ত মই তেতিয়া প্ৰফুল্ল শৰ্মা ছাৰ কমিশ্যনাৰ থাকোঁতে মোক প্ৰফুল্ল শৰ্মা ছাৰ পঢ়াইছিলে একে গাঁৱৰে। তেখেতে মোক চাইকেলত তুলি আনি পঢ়াইছিলে BSc বৰদলৈ। তেতিয়া তেওঁ বৰপেটাত খুব BDC আছিলে, তেওঁ কিবা এটা ছাছপেণ্ড নে কিবা এটা হৈছিলে আন্দোলনৰ কাৰণে, দাড়ি ৰাখিছিলে। তেওঁ মোক চাইকেলত তুলি আনে, আনি পেলাই আমুকটো পঢ় বুলি পঢ়ায়। তেওঁ মোক মৰমতে ক'লে তোক মই নলবাৰীত ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ প্ৰস্তুতি দিওঁ, তই ল। তেওঁ মোক নালাগে, মই বুজি নাই, তই ল। তাৰপিছত তেওঁ মোক সেইটো কাৰণে ফাইল প্ৰচেছ কৰিলে। তাৰপিছত মোৰ চাকৰি জীৱনৰ মই কথা কওঁ, তেতিয়া খুব শক্তিশালী এজন আণ্ডাৰ ছেক্ৰেটাৰী আছিলে AU আহমেদ বুলি, খুব ভাল। তেওঁ ক'লে নাই তুমি লোৱা, তুমি মঙলদৈত লোৱা। তাৰ মঙলদৈত যেতিয়া গ'লোঁ তেতিয়া তেওঁ ক'লে যোৰহাটত লোৱা। যোৰহাটত মিজোৰামৰ মানুহ এজন ডেপুটেশ্যন আছিলে। তেওঁ মই যাবৰ মন নাই, 96 হৈছে, মোৰ ল'ৰাটো 6 বছৰ হৈছে, মিছেছে কলেজত সোমাইছে, পেপাৰবোৰ এৰিব নোৱাৰোঁ। মই গুৱাহাটীত থকা সিদ্ধান্ত ল'লোঁ। তেতিয়া প্ৰফুল্ল শৰ্মা ছাৰ পুৰণা ছেক্ৰেটাৰী মোক মাতি আনিলে, কৈছে তোৰ বাপেৰৰ চৰকাৰ নেকি যে যি মন যায় তাকে তই কৰি থাকিবি, যা তই যা, ইয়াৰ ওলাই যা, তেওঁ কৰিব নালাগে। তেওঁ খঙত গৈ বুজালে আৰু তেনেকৈ মই এডিটৰ চাকৰিটোতে কণ্টিনিউ কৰি থাকিলোঁ। যিয়ে নহওক তেতিয়া মোক CFতে দিব খুজিছিলে, প্ৰভাত কুমাৰ ছাৰ আছিলে, মৰিলে, তেওঁ ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছিলে। তাৰপিছত সেই সময়তে মই তেনেকৈ ধৰণে শিকি ল'লোঁ। তাৰপিছত
মই এডাল্ট এডুকেশ্যনতে থাকি যেতিয়া 2008ত গভৰ্ণমেণ্টে স্বচ্ছ ভাৰত মিছন আহিলে, যিহেতু মোৰ কাম নাইকিয়া, তেতিয়া তেওঁ ক'লে যে তুমি এইটো কাম কৰিবলৈ মই কৰিম। সেই 2008ৰ পৰা মই কাম সঁচাকৈ ক'বলৈ গ'লে ফাইলৰ কামবিলাক আৰম্ভ কৰিছোঁ। আৰু 2009ত যেতিয়া স্বচ্ছ ভাৰতখন হ'ল, সেইখন আছিলে নেশ্যনেল লিটাৰেচি মিছন ফৰ ফিমেল লিটাৰেচি বুলি আৰম্ভ হৈছিলে। তাৰপিছত স্বচ্ছ ভাৰত কৰিলে তেওঁলোকে। সেই সময়তে বীৰেন দত্ত ছাৰ আছিলে কমিশ্যনাৰ ছাৰ, ৰুবি শৰ্মা বাইদেউ আণ্ডাৰ ছেক্ৰেটাৰী আছিলে, তেওঁলোকে মোক লৈ আনিলে, আনি ইয়াতে থাকিলে। 2009ৰ পৰা আজি মই প্ৰায় 12 বছৰেই হ'ব ইয়াত মই কাম কৰিলোঁ। সেয়ে মই চাকৰি জীৱন আৰু উৎপলক আৰম্ভণি হ'ব পাইছোঁ, জয়ন্তক পাইছোঁ, জয়ন্ত এতিয়া ACS অফিচাৰ হ'ল। এনেকৈ আমি একেলগে আমি কাম কৰিলোঁ, কৰি পেলাই এতিয়া অৱসৰ ল'লোঁ। অৱসৰ মুহূৰ্তত মোৰ খুব ভালো লাগিছে, দুখো লাগিছে যে ইমান দিনৰ যিটো কাম কৰাৰ অভিজ্ঞতা, সেই অভিজ্ঞতাটো মই কিবা কৰিব পাৰোঁ নেকি। গতিকে মই আপোনালোকক যিখিনি পাৰোঁ, মোৰ আধৰুৱা কামেই হওক বা মোৰ ক্ষুদ্ৰ জ্ঞানৰ যিখিনি কাম আছে, সেইখিনি মই বিনা দ্বিধাই যেতিয়াই মাতে মোক খালি এইটো উৎপলে বা একাদশে ফোন কৰিলে বা কল্পনাই ফোন কৰিলে মই আহি কামখিনি কৰি যাম। কাৰণ আধৰুৱা কামখিনি আছে, কোনোবাই জাতটো নাপাব পাৰে, যে মই সেইখিনি সহায় কৰিবৰ কাৰণে মই মানে সেইটো সংকল্পবদ্ধ। আৰু সেইখিনি নকৰিলেও মই শান্তি নাপাম, কাৰণ মই থকা কামখিনি নকৰিলে কোনে কৰিব, এনেকুৱা ধৰণৰ হৈছে। আৰু বিশেষকৈ মই এতিয়া বিশেষ এটা বৰ লাইবিলিটি এটা নাই, নিজৰ কাম কিছুমান মই কাঢ়িম। সেইকাৰণে মই ঘৰলৈ যাম, ঘৰত অন্ততঃ তাতে বহি থাকিম আৰু মাজতে ইয়ালৈ গুচি আহিম। 4 ঘণ্টাৰ বাট, দেৰগাঁৱৰ পৰা গুৱাহাটীলৈ 4-5 ঘণ্টাতকৈ বেছি নালাগে। গতিকে তেনেকৈ আহি মই জীৱনটো কটাম। আৰু সদশেষত আপোনালোকৰ পৰা যিখিনি সহায় সহযোগ মৰম পাইছোঁ, সেইখিনি মৰম জীৱনত পাহৰিব নোৱাৰিম। সেইখিনিক লৈ মই আগবাঢ়ি যাম। আৰু উৎপল শৰ্মাই কোৱাৰ দৰে কিতাপৰ কথা উৎপল শৰ্মাই কৈছে, মই আজি এটা কথা মুক্তভাৱে ক'ব নালাগে যদিও, মই যোৱা 10 বছৰ ধৰি হাই ছেকেণ্ডেৰী ডিগ্ৰী মই নোট লিখিলোঁ, মোৰ নামত নহয়। অলপ উৎপলে জানে, এইবিলাক কিবা দেখুৱাওঁ, কাৰণ নোটবিলাক নামতো দিব নোৱাৰি ছাৰ, কোম্পানীবিলাকে পইচা দিয়ে। মই পইচাৰ কাৰণে কৰিছিলোঁ প্ৰফেচনেলি। তেনেকৈ মই হাই ছেকেণ্ডেৰী ডিগ্ৰী কেমেষ্ট্ৰি নোট মই লিখিছোঁ। উৎপলক এবাৰ অক্সিডেশ্যন আৰু ৰিডাকশ্যনৰ ওপৰত লিখা নোটটো এবাৰ এনেই পঢ়িবলৈ দিছিলোঁ, উৎপলে চাই দিছিলে কেনেকুৱা হৈছে, কাৰণ উৎপল টিচাৰ আছিলে মহৰ্ষিত। গতিকে এতিয়া সেই বস্তুটো এতিয়া বন্ধ হৈ আছে, সেইটো এলাগ হৈছে। আৰু বিহু আৰু পূজাত ছাৰ মই এখন ব্যৱসায় কৰোঁ ছাৰ, সেইটো মই 98 পৰা কৈছোঁ, মই হোষ্ট ৰাইটাৰ ছাৰ। মই নামটো নকওঁ এতিয়া, কাৰ হৈ লিখোঁ, কাৰোবাৰ গল্প, কাৰোবাৰ উপন্যাস আৰু শেহতীয়াভাৱে কবিতাও লিখি দিওঁ। তেনেকৈ কৰিলে দীপাংকৰে এনেকৈ ভাবিছোঁ, এইটো মই দি পঠাইছোঁ, তুমি ঠিক কৰি দিয়া। মই তেনেকৈ ঠিক কৰি দিওঁ, পেপাৰত ওলায়। আৰু সেইটো মই কিয় কৰোঁ, সেইটো মই কওঁ যে এবাৰ মই মুক্তভাৱে পেপাৰত লিখাৰ কাৰণে এছেম্বলিত কুৱেশ্যন কৰিছিলোঁ যে দীপাংকৰ শইকীয়া এমপ্লয়ী হয় নহয়। সূৰ্য হাজৰিকা নতুন দৈনিকৰ মানুহ হ'ল, সূৰ্য হাজৰিকাই লিখিলে যে দীপাংকৰ শইকীয়া কমাৰ্চিয়েল তাত দেখিছে, সূৰ্য হাজৰিকাই লিখিলে এজন দীপাংকৰ যে সেইজন নহয়। সেইদিনৰ পৰা মই সাৱধান হ'লোঁ। গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ ওপৰত লিখিছিলোঁ। যিয়ে নহওক, সেইখিনি মই পেচাগতভাৱে লিখি মই সেইখিনি কষ্ট কৰোঁ। ৰাতি 2টা বজালৈকে মই লিখোঁ। উৎপলে জানে, কল্পনায়ো জানে কিছু কথা। ৰাতি 2টা বজালৈকে মই প্ৰায় 12টা-1টা বজালৈকে মই 11টা বজাত চব শুই যায়। তেতিয়া মই কম্পিউটাৰটো খুলি লৈ লাহে লাহে লিখোঁ। আৰু এখন ৰাষ্ট্ৰীয় পেপাৰৰ মই আৰ্টিকুল কণ্ট্ৰিবিউটৰ হৈ আছিলোঁ কৰোণা কাললৈকে। 2খন ৰাষ্ট্ৰীয় পেপাৰৰ মোৰ লগৰ বন্ধু আছিলে ৰিপ্ৰেজেণ্টেটিভ, সমুদ্ৰগুপ্ত কাশ্যপৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰু এখন হিন্দুৰ তালুকদাৰ বুলি। তেওঁলোকক বিভিন্ন মোক বস্তুবিলাক দিয়ে, এটা বনাই দিব লাগে আৰ্টিকুল, কোনো পলিটিকেল নন পলিটিকেল নহয়, ফিকশ্যন কিছুমান বনাই দিব লাগে। সেইবিলাক দিছিলোঁ, এতিয়া সেইবিলাক বন্ধ হৈ গ'ল। আৰু এতিয়া মই নোৱাৰা হ'লোঁ, হাতেৰে মই নোৱাৰা হ'লোঁ, কম্পিউটাৰ চলাব নোৱাৰা হ'লোঁ ভালকৈ। অলপ মোৰ অতিপাত কষ্ট হোৱাৰ কাৰণে নাৰ্ভৰ প্ৰব্লেম হৈছিল, ডাক্তৰে ক'লে। এতিয়া মই পেইনো চলাব নোৱাৰোঁ, লিখিবও নোৱাৰোঁ। মই সেইকাৰণে চাকৰিটো আচলতে কণ্টিনিউ কৰিব পৰা নাই। মই হাতেৰে লিখিলে পেইন হেৰি হৈ যায়, এনেকুৱা কিছুমান চকুৰো প্ৰব্লেম হৈছে। গতিকে সেইকাৰণে মই কিছুদিন ডাক্তৰে ৰেষ্ট ল'বলৈ কোৱাৰ কাৰণে ৰেষ্ট লৈছোঁ। কিন্তু মই সেইটো সুস্থ হ'ম মই আশা কৰিছোঁ। কৰি এতিয়া মই মাত্ৰ যোৱাকালিলৈকে মই ভইচ মেছেজত বস্তু কিছুমান দি আছোঁ, আৰু সেইটো ভইচ মেছেজত আৰু এতিয়া নহ'ব। যিয়ে নহওক, এতিয়া এটা পেঞ্চন পাম, সেইটোৰে মই পৰৱৰ্তী জীৱন যাপন কৰিম বুলি মই ভাবি আছোঁ। এইখিনিকে মই ক'লোঁ চমুকৈ। এইখিনি কৰিয়েই আপোনালোকৰ ওচৰত যদি কিবা দোষ কৰিছিলোঁ, কিবা যদি অজানিতে কিবা ভুল কৰিছিলোঁ, সকলোখিনি ক্ষমা বিচাৰি, সকলোৰে আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য শেষ কৰিলোঁ। ধন্যবাদ শইকীয়া ডাঙৰীয়া। আমি বহুত কথা জানিলোঁ যে আপুনি কালচাৰেল ৱৰ্ল্ডত, লিটাৰেৰী ৱৰ্ল্ডত বহুতখিনি আপোনাৰ কণ্ট্ৰিবিউশ্যন আছে। হয়, চৰকাৰী বিষয়া হিচাপে বহুত ৰেষ্ট্ৰিকশ্যন আছে। আপুনি অপেনলি লিখিব নোৱাৰিব, যদিও আপোনাৰ নলেজ আছে আপোনাৰ।
নলেজৰ ভাণ্ডাৰ থাকিব পাৰে ইন এনি ছাবজেক্ট হয় but you cannot write in open manner because there are certain restrictions. ৰেষ্ট্ৰিকশ্যন মই বহুত দিন আপোনাক কৈছিলোঁ হয় মই নকওঁ মই এটা মই ছাত্ৰ নেতা আছিলোঁ বহুত সময় চাব মোৰ কথাৰ আৱাজটো অলপ বেছি 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 হয় কি কাৰণে আৱাজটো ডাঙৰ এটা মঞ্চত কথা পাতিছিলোঁ কৈছিলোঁ এতিয়া কি হ'ল মোৰ দুখন হাত বান্ধি বান্ধি যেনেকৈ আপোনাৰো আজিলৈকে বান্ধা আছে কিন্তু আজি আবেলি 5টা বজাৰ পৰা আপুনি মুক্তি ফ্ৰীডম পালে মই 26 চনতে ফ্ৰীডম পাম আপোনাৰ সেইকাৰণে চৰকাৰী বিষয়া হ'লে আপোনাৰ বহুত ৰেষ্ট্ৰিকশ্যন আছে ইউ হেভ টু ফল' দ্য গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যনছ হয় আমাৰ মাজত বহুত এনেকুৱা আছে ব্যক্তি মই জানো তেওঁলোকে ভাল লিখা পঢ়া কৰে লিখে কিন্তু নিজৰ নামত পাব্লিকেশ্যন কৰিব নোৱাৰে কাৰণ এইটো অফিচিয়েলি আৰ নট এলাউড আপুনি কোৱাৰ দৰে বিধানৰ মজিয়াটো কোনোবাই প্ৰশ্ন কৰিছিলে সেইকাৰণে কিন্তু আপোনাৰ নলেজটো যিটো বস্তু ইট ইজ বেছড অন এডুকেশ্যন এক্সপিৰিয়েঞ্চ সেইটো কিন্তু আপুনি কণ্টিনিউ কৰিব লাগে যে কিবা বাধা সৃষ্টিৰ কাৰণে অফিচিয়েল বাধা হওক নন অফিচিয়েল হওক আৰু বন্ধ কৰিব নালাগে ইউ শুড কণ্টিনিউ বিকজ ইট ইজ এ নলেজ আৰু এইটো ঈশ্বৰে দিয়া বস্তু এণ্ড লিখা বস্তুটো ইট ইজ ক্ৰিয়েটিভ আপোনাৰ ক্ৰিয়েটিভ এইটো এনেকুৱা নহয় কোনোবাই লিখিছে আপুনি পঢ়িছে আৰু আপুনি মেমৰি কৰিছে আৰু তাতে আপুনি লিখি গৈছে নলেজটো এনেকুৱা বস্তু বহুত ক্ৰিয়েটিভ নলেজ আছে মই জানিছোঁ আপোনাৰ ক্ৰিয়েটিভ নলেজ আছে আজি আৰু বেছি সময় নষ্ট নকৰোঁ আমাৰ সভাখন এতিয়া মই কনক্লুড কৰিছোঁ আৰু যিসকল আমাৰ সদস্য আছে বা ব্যক্তিসকল আছে জলপানৰ কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ থেংক ইউ ভেৰি মাছ এখন ফটো ছাৰ লগত দিয়া ছাৰ তাতে উঠোনে নে ইয়াতে তুমি মুঠফল আহক ওচৰত আহক ভগৱান দাস নহ'লে ইমান ফটো নাহিব নহয় কল্পনা সোমা মাছখন লৈ লওঁ মাস্কখন খুলি এটা মাস্কখন খুলি খুলি পটকে মাৰো ভালকৈ মাৰিব ওকে থেংক ইউ থেংক ইউ চাহ চাহ কওক ছাৰ বক্সিং নিপা গুচি গ'ল মামনি আছিলে বিচাৰিটো খা কিয় গুচি গ'ল হয় নেকি এইটো প্ৰব্লেম ঠাণ্ডা হৈ গ'ল বিনা চেনি দিছা নেকি বিনা চেনি চেনি নাখাওঁ ফোন কৰি আছে জানানে এইটো বোলে সম্ভৱ বোলে ইমান সহজ নহয় ন এইটো বস্তুটো হা মই চাইছোঁ নহয় সি কি জানে এডুকেশ্যনৰ কথা নাজানে নহয় সি হেল্থৰ চাকৰি কৰিছিলে হা ইয়াতে পাৰিব ইয়াতে পাৰিব তেনেকৈ নহয় মই জানো নহয় বস্তুটো আপোনাৰ ভালে ভালে কটালে আমাৰ বৰ দিগদাৰ হৈ গৈছে আপুনি নাজানে মই ভাবিছিলোঁ 3টা মানত ক'ত যাম কল্পনা ফেঞ্চি বজাৰ যাম এই ফেঞ্চি বজাৰ যাম বুলি মই 3টা বজাত মানে কি প্ৰগ্ৰাম কৰিলোঁ এতিয়া চাওক ৰাতিৰ ভিতৰতে মেছেজ দিলে CM অফিচৰ পৰা CMে কৈছিল উত্তৰ প্ৰদেশে কৈছিলে বাৰাণসী যে গৈছিলে এই নৰেন্দ্ৰ মোদীৰ লগত যে চিফ মিনিষ্টাৰ কেইটা কি কথা পাতিছিলে অহা নাছিলে তাতে সেইটো কনক্লেভ হ'ল এইটো আচলতে ইলেকশ্যন দৰে আছিলে কনক্লেভ হ'ল তাৰ কিবা ডিছকাশ্যন হ'ল এইটো পোষ্ট বাৰাণসী ডিছকাশ্যন আমি কি কৰিলোঁ চিঠিখন কালি ৰাতি পালোঁ আমি পোষ্ট বাৰাণসী যদি নৰেন্দ্ৰ মোদীৰ ডিছকাছ হ'ল এইটো আমাৰ আজি এতিয়াই লাগে কিন্তু আমাৰ লগত কি সম্পৰ্ক চৰকাৰী যে একোৱেই নহয় আচলতে কিবা আছে আছে চৰকাৰী হা এনেই শুনক কথা কওঁতেতো এতিয়া মই যদি লেকচাৰ দিব পাৰোঁ 1 ঘণ্টা এনেকৈ বহুত কথা কৈ দিম কিন্তু প্ৰেক্টিকেলি সেইবোৰ কথা কি সম্ভৱ নহয় আপোনাৰ বুজি পাইছেনে আপোনাৰ হা কওঁতে বহুত সহজ প্ৰেক্টিকেলি ইমান সহজ নহয় লেট আছ ইন্ট্ৰডিউচ চায়েন্স এণ্ড মেথছ right from class 1 we'll do it from 1st of April all will recruit all teachers in elementary schools with BSc in mathematics or in science, chemistry, mathematics